নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে। আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে এইমছ গুৱাহাটীৰ পৰা, য'ত ভালেকেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখন অফিচিয়েল নটিফিকেশ্যন, আপোনালোকে স্ক্ৰীনত দেখিছে এডভাৰটাইজমেণ্ট ফৰ কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট। পাৰ্মানেণ্ট পদ নহয়, কণ্ট্ৰেকচুৱেল হ'ব। ভেৰিয়াছ নন ফেকাল্টি পোষ্ট, অৰ্থাৎ নন ফেকাল্টি পোষ্ট হয়। আৰু পোষ্টবিলাকৰ নাম হৈছে ছিকিউৰিটি অফিচাৰ, এছিষ্টেণ্ট ছিকিউৰিটি অফিচাৰ, এছিষ্টেণ্ট ফায়াৰ এণ্ড ছেফটি অফিচাৰ, এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, ইঞ্জিনিয়াৰৰ পোষ্ট আছে, এছিষ্টেণ্ট আৰু জুনিয়ৰৰ ভালেকেইটামান। বয়সৰ সীমাটো ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেটসকলে। টোটেল নাম্বাৰ অফ পোষ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ 4টা পোষ্ট আছে, বাকী গোটেইকেইটাৰে এটা পোষ্ট আছে। আৰু ইয়াত এপ্লিকেশ্যন প্ৰচিডিউৰত অনলাইন যোগে আবেদন কৰিব লাগিব। aims-guwahati.ac.in এই ৱেবছাইটটোত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ফি জেনেৰেল, OBC, EWSৰ বাবে 1500 টকা আৰু SC, ST, PWD তথা ওমেন কেণ্ডিডেটছৰ বাবে কোনো পে'মেণ্ট দিব নালাগে। আৰু ভেন্যু আৰু শ্বেডিউল অফ ৱাক ইন ইণ্টাৰভিউ, এইটো এটা ৱাক ইন ইণ্টাৰভিউ থ্ৰুৰে চিলেকশ্যন প্ৰচিডিউৰটো তেওঁলোকে কমপ্লিট কৰিব। আৰু এইটো এইমছতে হ'ব ইণ্টাৰভিউটো। ডেট এণ্ড টাইম অফ ইণ্টাৰভিউটো তেওঁলোকে যিসকল শ্বৰ্ট লিষ্টেড কেণ্ডিডেট হয় তেওঁলোকক মেইলৰ থ্ৰুদি ইণ্টিমেট কৰিব। এতিয়া আহিছোঁ আমি ডিটেইলছ পোষ্টকেইটাৰ বিষয়ে। কোৱালিফিকেশ্যন আৰু দৰমহা। ছিকিউৰিটি অফিচাৰৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু অলৰেডি কোনোবা যোনে ছাৰ্ভিচ কৰি আছে সেনেকুৱা লেভেলৰ পষ্টত তেওঁলোকেহে পাৰিব। এইটো সকলোৱে এপ্লাই কৰিব নোৱাৰে, য'ত 81,243 ৰুপিজ পে'মেণ্ট তেওঁলোকে দিব চেলাৰী হিচাপত। এছিষ্টেণ্ট ছিকিউৰিটি অফিচাৰৰ বাবে গ্ৰেজুৱেশ্যন লাগিব, লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে। ডিজাৰেবল হয়, এক্সপিৰিয়েঞ্চ নাথাকিলেও আবেদন কৰিব পাৰিব, অৰ্থাৎ ইণ্টাৰভিউটো দিব পাৰিব। আৰু প্লাছ যিখিনি ফিজিকেল ষ্টেণ্ডাৰ্ড বিচাৰিছে ছিকিউৰিটি অফিচাৰ যিহেতু, সেইখিনি ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব। দৰমহা 68,697 ৰুপিজ। এছিষ্টেণ্ট ফায়াৰ অফিচাৰৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে ইয়াতে ফিজিকেল যিটো ষ্টেণ্ডাৰ্ড সেইটো মেনশ্যন কৰিছে। দৰমহাটো আগৰটোৰ দৰে 68,697 ৰুপিজ। ইয়াতেও ডিজাৰেবল দিছে এক্সপিৰিয়েঞ্চটো, যদি এক্সপিৰিয়েঞ্চ থাকিলে তেওঁলোকে প্ৰেফাৰেঞ্চ পাব। এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পোষ্ট আছে চিভিলৰ, য'ত গ্ৰেজুৱেশ্যন ইন চিভিল ইঞ্জিনিয়াৰিং আৰু লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে। এইটো কম্পালচৰি হয় এক্সপিৰিয়েঞ্চটো এইটো পোষ্টৰ বাবে, য'ত 68,697 ৰুপিজ দিব তেওঁলোকে। ঠিক তেনেদৰে ইলেক্ট্ৰিকেলৰো ছেইম পোষ্ট হয়, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, য'ত গ্ৰেজুৱেশ্যন ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং লগতে 5 ইয়াৰৰ ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। দৰমহাটো আগতৰ নিচিনাই। ঠিক তেনেদৰে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ACNR বুলি এটা আছে, য'ত গ্ৰেজুৱেশ্যন ইন মেকানিকেল বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰাসকলে আবেদন কৰিব পাৰিব, লগতে অভিজ্ঞতা থকাসকলে। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল পোষ্টত গ্ৰেজুৱেশ্যন ইন চিভিল ইঞ্জিনিয়াৰিং হ'লে আবেদন কৰিব পাৰিব। ডিজাৰেবলত 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ দিছে, যোনে এক্সপিৰিয়েঞ্চ নাথাকিলেও ইণ্টাৰভিউত বহিব পাৰিব। 54,162 ৰুপিজ তেওঁলোকে দৰমহা দিব। আৰু যদি ডিপ্ল'মা কৰিছে চিভিল ইঞ্জিনিয়াৰিঙত তেনেহ'লে 5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব যদি ইণ্টাৰভিউটো দিব বিচাৰে। ঠিক তেনেদৰে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ বাবে কণ্ডিশ্যনটো ছেইম হয়, দৰমহা ছেইম হয়। গ্ৰেজুৱেশ্যন কৰিলে ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চ নাথাকিলেও দিব পাৰিব ইণ্টাৰভিউ, আৰু যদি ডিপ্ল'মা কৰিছে তেনেহ'লে এক্সপিৰিয়েঞ্চ লাগিব। নেক্সট জুনিয়ৰ ইঞ্জিনিয়াৰ ACNRৰ কণ্ডিশ্যনটো ছেইমেই হয়। আৰু এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, ইয়াত গ্ৰেজুৱেশ্যনৰ লগতে ডিজাৰেবলত MBA বা PG ডিপ্ল'মা বিচাৰিছে আৰু কম্পিউটাৰৰ নলেজ থকাটো বিচাৰিছে, য'ত 68,697 ৰুপিজ দিব। আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ পোষ্টটোত গ্ৰেজুৱেশ্যনো বিচাৰিছে আৰু লগতে কম্পিউটাৰৰ প্ৰফিচিয়েঞ্চি থকাটো বিচাৰিছে, 54,160 ৰুপিজ দিব। গতিকে ভালেকেইটামান পদ আছে, আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় এডভাৰটাইজমেণ্টখন চাই ল'ব। ডেছক্ৰিপশ্যনত মই এই এডভাৰটাইজমেণ্টখনৰ ডাউনলোড লিংকটো দি দিম। আৰু কণ্টেক্টটো ইনিচিয়েলি 12 মান্থছ অৰ্থাৎ এবছৰৰ কাৰণে হ'ব। আৰু যদি কিবা কনফিউজন থাকে, কুৱেৰি থাকে, তেনেহ'লে এটা মেইল আইডিও তেওঁলোকে প্ৰভাইড কৰিছে, তাত মেইল কৰিও আপোনালোকে সুধিব পাৰিব আৰু কমেণ্ট কৰিও মোক সুধিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।